দুটা দশক ধৰি শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টিক ধৰি ৰখাৰ চেষ্টা কৰি আহিছে এটা পৰিয়ালে আৰু এই পৰিয়ালটোৰ এটা বিশেষত্ব এইটো কাৰণে ক'ব লাগিব স্বামী স্ত্ৰী আৰু তেখেতলোকৰ পুত্ৰ সকলো একত্ৰিত হৈ বৰ্তমান সময়ত যি ভাওনাৰ সৃষ্টি ভাওনাৰ সাজপাৰৰ সৈতে তেওঁলোক জড়িত হৈ পৰিছে আৰু বৰ্তমান সময়ত সমগ্ৰ নাজিৰা শিৱসাগৰকে ধৰি অসমৰ ভিন্ন প্ৰান্তত তেওঁলোকে কিন্তু ভাওনাৰ বাবে প্ৰয়োজনীয় যিমান সাজ পোছাক আছে সেই সাজ পোছাকসমূহৰ তেওঁলোকে যোগান ধৰে আৰু এইদৰে তেওঁলোকে দুটা দশক ধৰি অৰ্থাৎ 2004 চনৰ পৰা তেওঁলোকে যি এক পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপে বৰ্তমান সময়ত আজিৰ যিটো পৰ্যায় পাইছেহি তাক লৈ এতিয়া তেওঁলোকৰ এই পৰিয়ালটো সকলোৱে যি গৌৰৱ বুলি ক'ব লাগিব এটা অঞ্চলৰ নাজিৰা অঞ্চলৰ গৌৰৱ শিৱসাগৰ জিলাৰ গৌৰৱ বুলি ক'ব লাগিব আৰু তেওঁলোকৰ যি পুত্ৰ বৰ্তমান সময়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত স্নাতক ডিগ্ৰী পাছ কৰাৰ পাছতে কিন্তু বৰ্তমান সময়ত তেখেতো এই বৃত্তিৰ সৈতে জড়িত হৈ পৰিছে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাম তাৰ পাছতে এটা কথা ক'ব লাগিব বৰ্তমান সময়ত যি চাকৰিমুখী সমাজ যাত্ৰা আৰু চাকৰিমুখী সমাজ যাত্ৰা তেখেতলোকৰ পুত্ৰই কিন্তু বৰ্তমান সময়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে এই যি শংকৰদেৱৰ অনুপম সৃষ্টি সেই অনুপম সৃষ্টিক ধৰি ৰখাৰ স্বাৰ্থত তেওঁলোকে যি সাজপাৰ সেই সাজপাৰসমূহ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকো এতিয়া জড়িত হৈ পৰিছে আমি তেওঁলোকৰ সৈতে কথা বতৰা কৰিম কিন্তু এটা কথা ক'ব লাগিব বৰ্তমান সময়ত আমাৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা যায় ভাওনাৰ বিকৃত ৰূপ কৰাও পৰিলক্ষিত হয় সাজপাৰক লৈ বিভিন্ন ধৰণৰ তেওঁলোকে যি বিকৃত এটা ৰূপ ধাৰণ কৰাৰ ফলত যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ব লগা হয় বা গুৰুজনাৰ যি অনুপম সৃষ্টি সেই অনুপম সৃষ্টিক ধৰি ৰখাত তেওঁলোক যেন বিফল হৈছে এনে অনুভৱ হয় কিন্তু তাৰ সমান্তৰালভাৱে এই পৰিয়ালটোৱে কিন্তু এটা ব্যতিক্ৰমী আদৰ্শ দেখাই গৈছে অসমীয়া সমাজ জীৱনত আৰু তেওঁলোকে 2004 চনৰ পৰা তেওঁলোকে কিন্তু একাগ্ৰতাৰে এই অনুপম সৃষ্টিক শংকৰদেৱৰ গুৰুজনাৰ অনুপম সৃষ্টিক ধৰি ৰখাৰ স্বাৰ্থত তেওঁলোকে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু গুৰুজনাৰ সৈতে জড়িত ভাওনাৰ যিমানসমূহ সাজপাৰ লাগে সকলোবোৰ তেওঁলোকে যোগান ধৰি আছে ঘৰতে সকলোৱে চিলাই মেলি এটা সময়ত নিৰ্দিষ্ট সময়ত কিন্তু যিসকলক প্ৰয়োজন হয় সকলোকে তেওঁলোকে যোগান ধৰে আৰু বৰ্তমানভাৱে যিহেতু ভাওনা ৰাসৰ সময় আহিছে এই সময়ত তেওঁলোকে আচলতে প্ৰস্তুতি কেনে চলিছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বৰ্তমান মই ডিগ্ৰী কমপ্লিট কৰিলোঁ নাজিৰা কলেজৰ পৰা হয় এতিয়া মা দেউতাহঁতৰ লগতে ইয়াত লাগি থকা হৈছে হয় কৰা হয় মই দেৱতা হওক অসুৰ হওক তেনেকৈ কৰা হয় মানে আচলতে হয় মানে বিভিন্নভাৱে যে চাকৰি এটা কৰোঁ মই ভাবোঁ যে চাকৰিটো কৰাতকৈ কিন্তু চাবলৈ গ'লে বৰ্তমান অৱস্থাত মানে এই কৰ্মখিনি যদি কৰি যাওঁ আচলতে লাভ বুলি নহয় আচলতে যিটো মনৰ আনন্দ আচলতে মানুহৰ মনৰ আনন্দটো মেইন হয় সেইকাৰণে মনৰ আনন্দটোৰ বাবেহে মই এই বৃত্তিত জড়িত হৈ আছোঁ সাজ পোছাক এতিয়া কি কৰা তুমি সাজ পোছাকবোৰ বনোৱা মেলা সাজ পোছাক বিভিন্ন সাজ পোছাকৰ যিখিনি ডিজাইন হওক সেইখিনি কিদৰে দিলে মানে এজন ভাৱৰীয়াক মানে দেখিবলৈ শুৱনি লাগিব তাৰ ওপৰত ভিত্তি কৰি তেনেকৈ ডিজাইনখিনি কৰা হয় হয় মই 2004 চনৰ পৰা আপোনাৰ কেনে অনুভৱ হয় দুটা দশক ধৰি এই কাম কৰি আছে সমাজ সেৱা বুলিয়ে ক'ব লাগিব আপুনি শংকৰদেৱৰ গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শক ধৰি ৰাখিব বিচাৰিছে অনুভৱ কেনেকুৱা হয় আপোনাৰ অনুভৱটো বিৰাট ভাল লাগে আৰু এইখিনি মানে গোটেইখিনি যেতিয়া দিব পাৰিছোঁ বহুতেই ভাল লাগে কোন ঠাইত কিমান ঠাইলৈ গৈছে আপুনি অসমৰ ভিন্ন প্ৰান্তত মানে আমি গৈছোঁ আপোনাৰ শিলচৰ বাহিৰলৈ শিলচৰলৈ গৈছোঁ বহুত জেগালৈ গৈছোঁ আৰু আমাৰ প্ৰস্তুতি পূৰা চলি আছে ৰাস আছে আমাৰ আৰু বিভিন্ন প্ৰস্তুতি আমি চলাই আছোঁ কংসৰ চোলা বনাই আছোঁ আপোনাৰ কালকেটৰ চোলা বনাই আছোঁ ভীমৰ বনাই আছোঁ এতিয়া আমাৰ কম্পিটিশ্যন আছে যিহেতু আমি এতিয়া বৰ্তমান ভীমৰ চোলা এখন বনাই আছোঁ আপোনাৰ সহায় হিচাপে গোটেই পৰিয়ালটোৱে আমাৰ সহায় হিচাপে মোক কৰে পত্নী পুত্ৰ চবেই কৰে সকলোৱে একত্ৰিত হৈ কৰিছে আৰু এই ড্ৰেছবোৰৰ দাম কেনেকৈ যদি বিক্ৰী কৰিব হয় আপোনালোকে যদি বিক্ৰী কৰে আমি বিক্ৰী যেতিয়া কৰোঁ এখন চোলাত ধৰক আপোনাৰ চোলা লৈ আছে 6,000 পৰে 8,000 পৰে এখন চোলা নিৰ্মাণ কৰোঁতে কিমান সময় লাগে আমাৰ গোটেই দিনটো যদি আমি বনাই দিওঁ এখন চোলা আমি উলিয়াব পাৰোঁ এতিয়াৰ পৰা ঘৰখন পৰিয়াল পোহপাল দিবলৈ ইয়াত সুন্দৰ হৈছে একো অসুবিধা নাই সুন্দৰকৈ আমি পোহপাল দি আছোঁ অনুভৱটো মোক বহুত ভাল লাগে মানে এটা কাৰণেই ভাল লাগে যে এই গুৰুজনাৰ আদৰ্শখিনিত মই আগবাঢ়ি গৈ এজনী ধৰি লওক মহিলা হিচাপে এই সমাজখনত যে মই যাবলৈ পাইছোঁ সেইটো বহুত মোৰ কাৰণে ডাঙৰ কথা সময় হয় বহুত সময়ো দৰকাৰ নহয় ধৰি লওক গোটেই কামখিনি কৰি মেলি মই সেইখিনি কামো কৰি থাকোঁ অসমৰ ভিন্ন প্ৰান্তত আপোনালোকে মই গৈছোঁ বহুত জেগাত গৈছোঁ 2004 চনৰ পৰাই জড়িত 2004 চনৰ পৰাই মই জড়িত হৈ আছোঁ তেওঁৰ লগত
আৰু ল'ৰাটো এতিয়া জড়িত হৈছে ল'ৰাটো এতিয়া মই জড়িত হৈছে সিহঁত অনুভৱ ভাল অনুভৱ ভাল কাৰণ কেলে নতুন প্ৰজন্মখিনিক মই কিবা এটা যেন দিব পাৰিছোঁ আৰু মোৰ নিচিনাকৈ ধৰি লওক আৰু 2-4জনী মানুহ আগবাঢ়ি যোৱাটো মই বিচাৰোঁ এই আপোনালোকৰ লগতো আৰু ওচৰৰ মানুহকো ইয়াত মই এংগেজ কৰাইছোঁ আৰু